স্বাগতম জনাইছোঁ এনিয়াৰ জব নিউজৰ নতুন এটা জব ইনফৰমেশ্যনৰ ভিডিঅ'লৈ। বন্ধুসকল, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। বন্ধুসকল, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ ফালৰ পৰা কেইবাটাও পদ ভেকেঞ্চি মুকলি কৰিছে। লগতে কেন্দ্ৰীয় চৰকাৰৰ SSCত কেইবাটাও পদ ভেকেঞ্চি মুকলি হৈছে। যদি আপোনালোকৰ শিক্ষাগত অৰ্হতা মেট্ৰিক বা হাই ছেকেণ্ডাৰী বা ডিগ্ৰী যিকোনো এটা হয়, আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। এই পদসমূহৰ সকলোখিনি তথ্য মই এই ভিডিঅ'টোৰ জৰিয়তে জনাই আছোঁ। লগতে আপোনালোকে এই পদসমূহ ক'ত গৈ কেনেকৈ এপ্লাই কৰিব লাগিব সেই বিষয়েও জনাম। গতিকে ভিডিঅ'টো শেষলৈ স্কিপ নকৰাকৈ চাই থাকিব। আৰু যদি আমাৰ এই ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব। লগতে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। এনিমেল হাজবেণ্ডেৰী আৰু ভেটেনেৰী ডিপাৰ্টমেণ্ট অসমৰ ফালৰ পৰা ৭১টা পদ ভেকেঞ্চি মুকলি হৈছে। এই পদসমূহ অসমৰ সকলো মেল ফিমেল কেণ্ডিডেটে আবেদন কৰিব পাৰিব। এই পদসমূহৰ সকলোখিনি তথ্য মই এই ভিডিঅ'টোৰ জৰিয়তে জনাম। গতিকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। প্ৰথমে এনিমেল হাজবেণ্ডেৰী আৰু ভেটেনেৰী ডিপাৰ্টমেণ্ট অসমৰ ফালৰ পৰা ৭১টা ভেটেনেৰী অফিচাৰ ব্লক ভেটেনেৰী অফিচাৰৰ পদ ভেকেঞ্চি মুকলি হৈছে। এই পদকেইটা বিশেষকৈ ক্লাছ বি আৰু ক্লাছ 1ৰ কাৰণে। এই পদকেইটাৰ কাৰণে এক্সাম অনুষ্ঠিত কৰিব আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSCয়ে। গতিকে বন্ধুসকল, আপোনালোকৰ যদি অৰ্হতা মিলে আৰু এই পদকেইটাৰ কাৰণে যদি আপোনালোক ইণ্টাৰেষ্টেড হয়, আপোনালোকে আবেদন কৰি ল'ব পাৰে। আবেদনৰ অন্তিম তাৰিখ হৈছে 10 এপ্ৰিল 2024 আৰু আবেদন আৰম্ভ হ'ব 11 মাৰ্চ 2024 পৰা। এই ৭১টা পদৰ ভিতৰত জেনেৰেল কেটেগৰীৰ কাৰণে ৩৭টা, OBC MOBCৰ কাৰণে 19টা, SCৰ কাৰণে 5টা, ST প্লেনৰ কাৰণে 7টা আৰু ST হিলছৰ কাৰণে 3টা পদ আছে। দৰমহা 30,000ৰ পৰা 1,10,000লৈকে, লগতে গ্ৰেড পে 12,700 টকা লাভ কৰিব। বয়সৰ সময়সীমাৰ ভিতৰত 1 জানুৱাৰী 2024 মতে 21ৰ পৰা 38 বছৰ হ'ব লাগিব, বিশেষকৈ জেনেৰেল কেটেগৰীৰ বাবে। বয়সৰ ৰেহাইৰ ক্ষেত্ৰত SCৰ বাবে 5 বছৰ, STৰ বাবে 5 বছৰ, OBC MOBCৰ কাৰণে 3 বছৰ, PWDৰ কাৰণে 10 বছৰ ৰেহাই দিয়া হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ভিতৰত এই পদসমূহ আবেদন কৰিবলৈ হ'লে আপোনালোক যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা ইনষ্টিটিউটৰ পৰা এনিমেল হাজবেণ্ডেৰী আৰু ভেটেনেৰী ছায়েন্সত ডিগ্ৰী হোৱা হ'ব লাগিব। এই পদসমূহ আবেদন কৰিবলৈ হ'লে ইণ্ডিয়ান চিটিজেন মানে ভাৰতীয় নাগৰিক হ'ব লাগিব, লগতে অসমৰ পাৰ্মানেণ্ট ৰেচিডেন্স হ'ব লাগিব আৰু পাৰ্মানেণ্ট ৰেচিডেন্স প্ৰুফৰ কাৰণে PRC বা এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যনৰ চাৰ্টিফিকেট থাকিব লাগিব। এই পদসমূহ আবেদন কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। জেনেৰেল কেটেগৰীয়ে বা আৰু AWSে 297 টকা 20 পইচা দিব লাগিব। SC ST OBC MOBCয়ে 197 টকা 20 পইচা পে' কৰিব লাগিব। BPLয়ে 47 টকা 20 পইচা পে' কৰিব লাগিব আৰু PWDও 47 টকা 20 পইচা পে' কৰিব লাগিব। বন্ধুসকল, যদি আপোনালোক ইণ্টাৰেষ্টেড হয় আৰু এই পদকেইটাৰ কাৰণে যদি অৰ্হতা মিলিছে, আপোনালোকে আবেদন কৰি ল'ব পাৰিব। মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এই পদসমূহৰ এডভাৰটাইজমেণ্টৰ ডিটেইলছৰ লিংকটো দিছোঁ। তাত গৈ আপোনালোকে এই পদসমূহৰ সবিশেষ চাব পাৰিব। লগতে অনলাইন আবেদন কেনেকৈ কৰে তাত দিয়া আছে, সেইখিনি গোটেইখিনি চাই আপোনালোকে অনলাইন আবেদন কৰি ল'ব পাৰিব। অনলাইন আবেদনৰ লিংকটো তাত দিয়া যাব, গতিকে তাত গৈ আপোনালোকে অনলাইন আবেদন কৰি ল'ব। অনলাইন আবেদনৰ অন্তিম তাৰিখ হৈছে 10 এপ্ৰিল 2024 আৰু অনলাইন আবেদন হ'ব 11 মাৰ্চ 2024 পৰা। এতিয়া আহিছোঁ কেন্দ্ৰীয় চৰকাৰৰ SSC ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ফেজ 12ৰ অন্তৰ্গত 2049টা চিলেকশ্যন পদ ভেকেঞ্চি মুকলি হৈছে। যদি আপোনালোকৰ অৰ্হতা মিলে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰে। আবেদনৰ অন্তিম তাৰিখ হৈছে 18 মাৰ্চ 2024 আৰু এই আবেদন আৰম্ভ হৈছে 26 ফেব্ৰুৱাৰী 2024 পৰা।
এই 2049 পদৰ ভিতৰত SCৰ কাৰণে 255টা, STৰ কাৰণে 124টা, OBCৰ কাৰণে 456টা, জেনেৰেল কেটেগৰীৰ কাৰণে 1028টা আৰু EWSৰ কাৰণে 186টা পদ আছে। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ভিতৰত মেট্ৰিক লেভেল পষ্টৰ বাবে ক্লাছ 10 বা হাইস্কুল পাছ হ'ব লাগিব। ইণ্টাৰমিডিয়েট লেভেল পষ্টৰ বাবে কেণ্ডিডেটসকল ক্লাছ 12 বা ইণ্টাৰমিডিয়েট এক্সাম পাছ হ'ব লাগিব। গ্ৰেজুৱেট লেভেল পষ্টৰ বাবে কেণ্ডিডেটসকল বেচেলাৰ ডিগ্ৰী হ'ব লাগিব। বয়সৰ সময়সীমাৰ ভিতৰত 1 জানুৱাৰী 2024 মতে 18 পৰা 42 বছৰ হ'ব লাগিব। এজ ৰিলেক্সেশ্যনৰ ক্ষেত্ৰত SCৰ কাৰণে 5 বছৰ, OBCৰ কাৰণে 3 বছৰ, PWDৰ কাৰণে 10 বছৰ, PWD OBCৰ কাৰণে 13 বছৰ, PWD SC STৰ কাৰণে 15 বছৰ আৰু ESMৰ কাৰণে 3 বছৰ ৰেহাই দিয়া হৈছে। এই পদসমূহ আবেদন কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। জেনেৰেল কেটেগৰী আৰু OBCৰ 100 টকা পে' কৰিব লাগিব। ওমেন, SC ST, PWD এক্স ছাৰ্ভিচমেনে কোনো এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে। চ' বন্ধুসকল, আপোনালোকৰ যদি অৰ্হতা মিলিছে আৰু আপোনালোক যদি ইণ্টাৰেষ্টেড হয় এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰে। মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এই পদসমূহৰ এডভাৰটাইজমেণ্টৰ ডিটেইলছৰ লিংকটো দিছোঁ। তাত গৈ আপোনালোকে এই পদসমূহৰ বিষয়ে সবিশেষ চাব পাৰিব। লগতে তাত অনলাইন এপ্লিকেশ্যন কেনেদৰে কৰে সেইখিনি দিয়া আছে, সেইখিনি চাই আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। অনলাইন আবেদনৰ লিংকটো তাত আপোনালোকে পাব। এই অনলাইন আবেদনৰ অন্তিম তাৰিখ হৈছে 18 মাৰ্চ 2024 আৰু আবেদন আৰম্ভ হৈছে 26 ফেব্ৰুৱাৰী 2026 পৰা। গতিকে বন্ধুসকল, আপোনালোকৰ হাতত আৰু কিছু সময় আছে। গতিকে আপোনালোকে পলম নকৰাকৈ অতি সোনকালে অনলাইন আবেদন কৰি লওক। আৰু যিসকল বন্ধুৱে এতিয়ালৈ অনলাইন আবেদন কৰিম বুলি ভাবি আছে আৰু এতিয়ালৈ অনলাইন আবেদন কৰা নাই, তেওঁলোকে অতি সোনকালে অনলাইন আবেদন কৰি ল'ব। কাৰণ পিছলৈ SSCৰ যিটো অনলাইন এপ্লিকেশ্যনৰ লিংক মানে বেয়া হোৱাৰ খুব চান্স থাকে। বন্ধুসকল, এই দুটা পদৰ সবিশেষ তথ্য মই এই ভিডিঅ'টোৰ জৰিয়তে জনালোঁ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে, আৰু যদি আপোনালোকে এই ভিডিঅ'টো সঁচাকৈ চাই ভাল পাইছে, লাইক এটা কৰি দিব। লগতে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আৰু লগতে যদি আপোনালোকে অসম তথা ভাৰতবৰ্ষৰ সকলো চাকৰিৰ খবৰ পাই থাকিব বিচাৰে, তেতিয়াহ'লে আমাৰ এই ইউটিউব চেনেল এনিয়াৰ জব নিউজটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।